নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা আপোনাৰ মন গ'লেই ফাৰ্মাচীৰ পৰা কিনি খাব নোৱাৰিব ঔষধ। আহি গ'ল ডাক্তৰৰ অনুমতি অবিহনে ঔষধ ক্ৰয় কৰাৰ সন্দৰ্ভত কিছু নিষেধাজ্ঞা। সকলো ফাৰ্মাচীৰ বিৰুদ্ধে লোৱা হ'ব এতিয়াৰে পৰা কঠোৰ একশ্যন। প্ৰেছক্ৰিপশ্যন হাতত নিনিলে ঔষধ দিব নোৱাৰিব এতিয়াৰে পৰা ফাৰ্মাচিষ্টে। এই সন্দৰ্ভত দেশৰ প্ৰতিখন ৰাজ্যলৈ কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পুনৰ জনাইছোঁ, মন গ'লেই এতিয়াৰে পৰা আপুনি ফাৰ্মাচীৰ পৰা ঔষধ কিনি খাব নোৱাৰিব। ডাক্তৰৰ অনুমতি অবিহনে ঔষধ বিক্ৰীত আহি গ'ল কিছু নিষেধাজ্ঞা। সকলো ফাৰ্মাচীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ একশ্যন। এক কথা ক'বলৈ গ'লে প্ৰেছক্ৰিপশ্যন হাতত নিনিলে ঔষধ দিব নোৱাৰিব এতিয়াৰে পৰা ফাৰ্মাচিষ্টে। নিচাসক্ত লোকসকলৰ বাবেই দেশত বৃদ্ধি হৈছে চাইক্ৰটপিক ঔষধৰ ব্যৱহাৰ। নিচাৰ বৃদ্ধিত ব্যৱহাৰ কৰা ঔষধ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় স্বাস্থ্য সচিব তথা পুণ্যসলীলা শ্ৰীবাস্তৱে ঘোষণা কৰিছে এই কথা। প্ৰতিখন ৰাজ্যলৈ কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ। ঔষধ নিয়ন্ত্ৰক বিভাগৰ সৈতে হোৱা বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। 905 বিধ ঔষধৰ পৰীক্ষাৰ পিছত প্ৰায় 694 বিধ ঔষধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, পুনৰবাৰ ঋণ ল'বলৈ সম্পূৰ্ণৰূপে সাজু হৈছে হিমন্ত চৰকাৰে। আহি থকা 11 মাৰ্চত পুনৰবাৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। উল্লেখযোগ্য যে বিগত 4 মাৰ্চত লৈছিল 900 কোটি টকাৰ ঋণ, আৰু একেটা মাহতে পুনৰবাৰ মাত্ৰ 6 দিনৰ ব্যৱধানত আকৌ হিমন্ত চৰকাৰে ল'ব 900 কোটি টকাৰ ঋণ। দৰ্শকসকল, আৰু বহুতো খবৰ আছে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটাকৈ হ'লেও লাইক কৰক। যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাৰ ভিতৰত মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী তথা অশোক সিংঘালে। তামোল পাণৰ শৰাই লৈ ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংঘালে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীক বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ সময়। মিয়াক লৈ বিতৰ্কিত মন্তব্য কৰা অশোক সিংঘালক এই হুংকাৰ প্ৰদান সদৌ অসম মিয়া মঞ্চৰ। পুনৰ জনাইছোঁ, মন্ত্ৰী তথা অশোক সিংঘালৰ বিৰুদ্ধে কমা নাই এতিয়াও খং ক্ষোভ। অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ অসম মিয়া মঞ্চ। মিয়াক লৈ বিতৰ্কিত মন্তব্য কৰা অশোক সিংঘালক ক্ষমা খোজাৰ দাবী সদৌ অসম মিয়া মঞ্চৰ। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত, তামোল পাণৰ শৰাই লৈ ক্ষমা খুজিব লাগিব অশোক সিংঘালে। মন্ত্ৰীগৰাকীক ক্ষমা খুজিবলৈ বান্ধি দিলে 24 ঘণ্টা সময়। 24 ঘণ্টাৰ ভিতৰত অশোক সিংঘালক ক্ষমা খোজাৰ দাবী সদৌ অসম মিয়া মঞ্চৰ। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰেই অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা অমিত শ্বাহ। 3দিনীয়া ভ্ৰমণসূচীৰে আহি থকা 14 মাৰ্চত অসমলৈ আহিবলৈ সম্পূৰ্ণৰূপে সাজু অমিত শ্বাহ। পৰৱৰ্তী খবৰ, ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাবলৈ সাজু হৈছে দিল্লী। আৰু এই বিষয়টোৰ সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ চিফ মিনিষ্টাৰ চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰেও ইতিমধ্যে কৰিছে আলোচনা। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈছে ইতিমধ্যে অল ইণ্ডিয়া পাৰ্চনেল মুছলিম ল' বৰ্ড। এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে জেডি নিউজৰ সমূহ দৰ্শকক। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাব এইবাৰ দিল্লী। বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈছে ইতিমধ্যে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড। যন্তৰ মন্তৰত হ'ব ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। তেওঁলোকে সলনি কৰিলে পূৰ্বে ধাৰ্য কৰা প্ৰতিবাদৰ দিন। 10 মাৰ্চৰ পৰিৱৰ্তে ইতিমধ্যে 13 মাৰ্চত নামিব লাখ লাখ মুছলমান। পুৱা ঠিক 10 বজাৰ লগে লগেই কঁপি উঠিব যন্তৰ মন্তৰ। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ মুখপাত্ৰ তথা ডক্টৰ চিয়াইদ কাছিম ৰাছুল ইলিয়াছে আয়োজন কৰিছে বৃহৎ কাৰ্যসূচী। মুঠতে যেনেকৈ হওক কথা নাই, কোনোপধ্যেই এইবাৰ মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক। আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ৱাকফ সংশোধনী বিধেয়ক 2024। এফালে কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক আয়োজন, আনফালে দেশৰ মুছলমানৰ তীব্ৰ বিৰোধিতা। মুছলমানৰ অধিকাৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব এইবাৰ। ৱাকফ সম্পত্তিৰ অধীনত থকা মছজিদ, কবৰস্থান, দৰগাহ, মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব এতিয়াৰে পৰা। প্ৰত্যাহাৰ কৰিব লাগিব ৱাকফ সংশোধনী বিধেয়কখন। চৰকাৰে সিদ্ধান্ত সলনি নকৰাৰ পৰ্যন্ত হ'ব প্ৰতিবাদ। অৱশ্যে ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ চিফ মিনিষ্টাৰ চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰে কৰিছে আলোচনা। পৰৱৰ্তী খবৰ, যোৱাকালি আছিল নাৰী দিৱস আৰু যোৱাকালিৰ দিনটোতে লাখ লাখ মহিলাৰ বাবে আহিলে এটা ভাল খবৰ, অৰ্থাৎ লাখ লাখ মহিলাই প্ৰতিমাহে এতিয়াৰে পৰা লাভ কৰিব 2500 টকা, অৰ্থাৎ 2500 টকা লাভ কৰিব প্ৰতিমাহে লাখ লাখ মহিলাই।
আহি গ'ল নতুন আঁচনি অৱশেষত বিজেপি চৰকাৰে জনতাক দিছে বৃহৎ প্ৰতিশ্ৰুতি এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে যোৱাকালি আছিল নাৰী দিৱস আৰু যোৱাকালিৰ দিনটোতে লাখ লাখ মহিলাৰ বাবে আহিল এটা ভাল খবৰ লাখ লাখ মহিলাই প্ৰতি মাহে লাভ কৰিব এতিয়াৰে পৰা 2500 টকা অৰ্থাৎ 2500 টকা লাভ কৰিব এতিয়া প্ৰতি মাহে লাখ লাখ মহিলাই ইতিমধ্যে কেবিনেটত মহিলা সন্মান আঁচনিৰ বাবে অনুমোদন জনোৱা হৈছে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী তথা ৰেখা গুপ্তাই মহিলাসকলক দিব এই নতুন সুবিধা দিল্লীত চৰকাৰ গঠন কৰিয়ে বিজেপি চৰকাৰে দেখুৱালে চমক প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী তথা ৰেখা গুপ্তাই দিল্লীৰ প্ৰায় 20 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা এক কথা ক'বলৈ গ'লে বছৰি 2.5 লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ লোকসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা এটা পৰিয়ালৰ এগৰাকী মহিলাকহে দিয়া হ'ব এই আঁচনিৰ সুবিধা ইয়াৰ উপৰিও পেঞ্চন লাভ কৰা মহিলাই এই আঁচনিৰ সুবিধা লাভ নকৰিব কেবিনেটৰ সিদ্ধান্তৰ পিছতেই দিল্লীবাসীৰ মাজত ইতিমধ্যে আনন্দ উল্লাসৰ সৃষ্টি হৈছে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ যদিহে আপুনি ইউটিউবাৰ তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী সাৱধান হওক কিয়নো হঠাৎ আপোনাৰ ইউটিউব চেনেলটো বন্ধ হৈ পৰিব পাৰে কাৰণ ইউটিউবে বিষয়বস্তুৰ সন্দৰ্ভত আনিছে কিছু কঠোৰ নিয়ম নিষিদ্ধ হ'ব পাৰে আপোনাৰ ইউটিউব চেনেল আহি থকা 19 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম আৰু নতুন নিয়ম অনুসৰি আপুনি কেনে ধৰণৰ ভিডিঅ' বনালে পৰিব বিপদত সবিস্তাৰে এই সন্দৰ্ভত জনাম বিতংভাৱে একাংশ ইউটিউবাৰ সাৱধান হওক ইউটিউবে বিষয়বস্তুক লৈ আনিলে কিছু কঠোৰ নিয়ম নিষিদ্ধ হ'ব পাৰে আপোনাৰ ইউটিউব চেনেলটো আহি থকা 19 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম অনুসৰি কি ভিডিঅ' বনালে পৰিব বিপদত সবিস্তাৰে জনাম জেডি নিউজৰ সমূহ দৰ্শকক সমাজ সজাগতামূলকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে ইউটিউবে বিভিন্ন ভুৱা এপ আৰু জুৱাৰ প্ৰচাৰ চলালে পৰিব বিপদত আপুনি এতিয়াৰে পৰা ইয়াৰ উপৰিও জুৱাৰ এপ আৰু ৱেবছাইটৰ প্ৰচাৰ কৰা ইউটিউব চেনেল নিষিদ্ধ কৰা হ'ব ইয়াৰ উপৰিও ইউটিউব ভিডিঅ'সমূহৰ ওপৰত বয়সৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব সদুশেষত জেডি নিউজৰ তৰফৰ পৰা সকলো ইউটিউবাৰলৈ এটা বিনম্ৰ অনুৰোধ যদিহে আপুনি ভুৱা এপ আৰু জুৱা খেলৰ প্ৰচাৰ চলায় তেন্তে আপুনি এনে ধৰণৰ বেয়া কামবোৰৰ পৰা বিৰত থাকক নিউজ ডেস্ক ৰিপোৰ্ট জেডি নিউজ